আপনি তো ঠিকাদারের মানুষ, আমি আপনাক আশ্বাস দিছি আপনি না বলে দিও। আপনি ইয়াত থাকে পারিলে আপনি ফগলেন পার করো। আপনি ইয়াত থাকে তো এটা কথা বল যে আপনি থাকে মানে আপোনাক ঠিকাদারে রিপোর্ট কৰিছে, গতিকে ঠিকাদাৰে যিখিনি সমস্যা আপুনি ইয়াত ফেচ কৰিব লাগিব ডিপাৰ্টমেণ্টৰ লগত। 5টাৰ পৰা আপোনালোকে সন্ধিয়া যিমান দূৰলৈকে পোহৰ দেখে, 6:30 হোক 7টা হোক, যিমান দূৰলৈকে সূৰ্যৰ পোহৰটো আছে ইমান দূৰলৈকে আপোনালোকে কাম কৰক। নাম্বাৰ 1। নাম্বাৰ 2, বস্তাটো যে কম আহি আছে এইটো কিন্তু আপোনালোকে চাব লাগিব। ডিপাৰ্টমেণ্ট চাব, সেইটো কন্ট্ৰাক্টৰৰ দায়িত্ব আছে। এইটো আপোনালোকে চাওক। 2 নম্বৰ, ইয়াত আপোনাৰ 4টা জেচিবি আছে, যিটো আপুনি ক'লে যে ইফালে টানে, কিন্তু কামটো কৰিব লাগিব, এজ পাৰ ইষ্টিমেট কৰিব লাগিব, তলত ডাম্পিং কৰিব লাগিব, পাব্লিকটো টানাটানি কৰিবই, কিন্তু তাৰ মাজতে কেনেকে আমি লাগিলে নাও বঢ়াব লাগিব। দুদিন সময় দিয়ে আমি এক সাইডৰ পৰা কৰে দিয়ক নাও বঢ়াই কৰে দিয়ক, অসুবিধা নাই। নাওৰ ব্যৱস্থা আছে না নাই? নাও বঢ়াই দিয়ক আৰু সকলো ৰেডি আছে। ঠিক আছে একজন কওক। প্রত্যেকটা নাওত যদি হেলোজেন লাগে হেলোজেনের ব্যবস্থা করে দিম। ঠিক আছে, কেতিয়া কৰিব? আমি হেলোজেন কালি আজি তো কৰিব নোৱাৰিম, কালি পৰা আপুনি হেলোজেন লগাই দিয়ক। সন্ধিয়া 7টালৈকে 14:30 হেলোজেন হলে আৰু বেছি সময় প্রত্যেকটা নাওত দি দিম, যাব চলিব। নাম্বাৰ 1। নাম্বাৰ 2, আপুনি যিটো এজ পাৰ ইষ্টিমেট এচি ছাৰে কৈ গৈছে এইটো আপুনি ইফালে পৰা কৰক আৰু ইফালে পৰা কৰক, কৰাই থাকক। নাম্বাৰ 1। নাম্বাৰ 2, কাম কোনো ক্ষেত্ৰতে বন্ধ হ'ব নালাগে। কাম যাতে বন্ধ নহয়, এইটো কিন্তু কাম বন্ধ হওয়ার দুটা কারণ হব পারে। এটা হব পারে যে কন্ট্রাক্টরে পেমেন্ট নিদিয়ে, আৰু এটা ক্ষেত্ৰত হব পারে যে আমি মাটি না পাও বা কিবা না পাও। এই দুটা বস্তু তো আমার রেডি আছে, কন্ট্রাক্টরে তো পেমেন্ট কৰি আছে, আমার মেটেরিয়ালস তো আমার রেডি, কারণ এই দুটা বস্তু যেহেতু আমার আছে, লেবারও আমার আছে, গতিকে কাম তো কোনো ক্ষেত্ৰত বন্ধ হব নালাগে। যে কিবা সৰু সুৰা ইস্যু আছিল সেইখিনি অফিচাৰ সাহেবে কৰাই দিলে জেচিবিৰ লগত, বাকিখিনি আপোনালোকে কালিৰ পৰা পূৰ্ণদমে কাম চলক। কাৰণ এই 15 দিনত যদি কাম আমি কৰিব নোৱাৰো তেতিয়া ইয়াত কাম কৰি লাভ নাই, জাগা না থাকিব। এডিবিবিৰ আহিলেও আমাৰ লাভ নাই, কাৰণ আমাৰ যদি জাগাই না থাকে মেঘালয় বান্ধি তো আমাৰ লাভ নাই। হ্যাঁ, গতিকে আপোনালোকে খুব ধুনীয়াকে এই কেইদিনমান ভালকে কাম কৰক। অহা পাওয়াত আমাৰ ভাল স্কিম আহি আছে, আমাৰ এই অঞ্চলটো ৰাখাৰ আমি এটা সম্ভাৱনা আছে। গভৰ্ণমেণ্টে ভাল ইয়াত এটা গুৰুত্ব সহকাৰে কাম কৰি আছে, আৰু ইয়াত যদি ৰাইজেও তো আপোনালোকে চাওক, অসমত যতেই কাম কৰক ইয়াত ৰাইজে যেনেকে নিস্বাৰ্থভাৱে আপোনালোকক সহায় আৰু সাৰ্ভিস দি আছে অসমত কত নাপায়, কত নাপাব। বজাৰ কমিটি পাব্লিক সবে মিলি কত নাপায়। গতিকে এই ধুনীয়া পৰিৱেশত যদি আমি ইয়াত কামটো কৰিব নোৱাৰো, ইয়াতকে দুৰ্ভাগ্যজনক আমাৰ আৰু নহয়। গতিকে অলপ আপোনালোকৰ থাকক, ইয়াত কন্ট্ৰাক্টৰ মানুহখিনি থাকক, কাৰণ কিছুমান অলপ ইস্যু আহিবই, সেইটো সলভ কৰিব লাগিব, কাৰণ ৰাইজেতো নোৱাৰিব, ৰাইজে নোৱাৰিব, এইটো কন্ট্ৰাক্টৰে কৰিব লাগিব, অফিচাৰ কৰিব লাগিব, অফিচাৰ ইয়াৰ পৰা থাকি যাব। গতিকে আপুনি যিটো কৈছে ভাল লাগিছে, হেলোজেন লগাই ল'ব, আৰু কালিৰ পৰা পূৰ্ণদমে কাম চলক। আৰু ৰাইজৰ পৰা যদি সহায় সহযোগিতা লাগে আপোনালোকক আৰু ক'ব, আৰু সহায় কৰিব।